নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 এপ্ৰিল। ৰাজ্যৰ লাখ লাখ লোকে একেলগে পাব 5টা নতুন আঁচনি। এইমাত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 550 টকা প্ৰদান কৰা হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে চিঞৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিছু টকা কিমান তাৰিখত ৰিলিজ কৰিব চৰকাৰৰ ফালৰ পৰা, ইয়াক লৈ মোদী চৰকাৰে দিছে এটা ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ টকা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আশ্ৰয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি কেইবাটাও নতুন সুবিধা লাভ কৰিব। এইমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, আয়ুষ্মান স্বাস্থ্য বীমাৰ বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে নেকি, তেনে ক্ষেত্ৰত ৰাজ্যত নতুনকৈ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ ৰিজাল্টৰ পিছতে বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিব। যদি আপোনাৰ অৰুণোদয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত 550 টকা লাভ কৰিব 10 মেত। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তালিকাত নাম থকা সত্ত্বেও যিসকলে টকা নাপায় সেইসকলে হিতাধিকাৰীৰ বাবেও ভাল খবৰ দিছে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। নিৰ্বাচনৰ পিছতে লাখ লাখ হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই সেইসকলে হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে হিমন্ত চৰকাৰে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা। হয়, ৰেচন কাৰ্ড থাকিলে এনেকুৱাকৈ কেইবাটাও সুবিধা লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰিব 1 মেৰ পৰা। বজাৰ দৰতকৈ বহু কম দামতে লাভ কৰিব ৰাজহযুক্ত ৰেচন। অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে লাভ কৰিব প্ৰতিগৰাকী সদস্যই প্ৰতি মাহে 5 কেজিকৈ চাউল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 মেৰ পৰা এইকেইটা সুবিধা প্ৰদান কৰিব। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব আপোনালোকে অভিযোগ। যিসকলে ৰেচন কাৰ্ড আছে এতিয়ালৈকে ই-কেৱাইচি কৰা নাই 1 মেৰ পৰা 10 মেৰ ভিতৰতে ই-কেৱাইচি কৰিব লাগিব, অন্যথা আপোনালোকে পৰিব ভয়ংকৰ বিপদত। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা। হেল্পলাইন নম্বৰটো হৈছে 180034536111। এইটো নম্বৰ ছেভ কৰক আপোনালোকৰ মোবাইল ফোনত। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বাংলাদেশী মুছলমানক লৈ আকৌ শকুনি হিমন্ত বিশ্ব শৰ্মাৰ। এয়াচাৰত নাম কটা যাব বাংলাদেশী মুছলমানৰ। ভাৰতৰ সকলো লোকৰ নাম এয়াচাৰত সোমাব। বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মহিলা সংৰক্ষণ বিধক বিৰোধ কৰিব বিপদত মাতিলে বিৰোধীয়ে। ভাৰতীয় মহিলাক কৰা অপমানৰ বিৰোধীয়ে পাব প্ৰত্যুত্তৰ। এই কাৰ্যই বিৰোধীৰ প্ৰতি মহিলাৰ আক্ৰোশ বৃদ্ধি পালে পশ্চিমবংগত ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মুছলমানক লৈ আকৌ শকুনি হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মহানগৰীৰ কৃত্ৰিম বানৰ কবলত EVM ৰখা ষ্ট্ৰং ৰুম। 5 সমষ্টিৰ 1218টা ভোট কেন্দ্ৰৰ EVM ৰখা হৈছিল ষ্ট্ৰং ৰুমত। আৰু 25গৰাকী প্ৰাৰ্থীৰ EVM আছিল মনিৰাম দিয়ানৰ ট্ৰেড চেণ্টাৰত। কেৱল এয়াই নহয়, বেদগুচিৰ ট্ৰেড চেণ্টাৰৰ বাহিৰে ভিতৰে এতিয়া কেৱল পানী আৰু পানী। EVM বক্স পানীৰ কবলত পৰিলে হ'ব ভয়ংকৰ ঘটনা। নিশাৰ মুকুলধাৰ বৰষুণত মহানগৰীত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰ কৃত্ৰিম বানৰ কবলত পৰিছে EVM ৰখা ষ্ট্ৰং ৰুম। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিব, কোনোপথে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। কেইবাটাও বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। সাহসীয় দলে নিজৰ দুৰৱস্থা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া হতাশা। ইউডিএফৰ মানুহ হায়াৰ কৰি ইলেকশ্যন খেলিলে বিজেপি মিত্ৰজোঁটে। ৰাইজে ৰিজেক্ট কৰিছে বিজেপিক। অগবাক নতুন ইউডিএফ বনালে বিজেপিয়ে। য'ত যুঁজ নহ'ব বুলি ভাবিছিল তাতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপিয়ে। মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। হয়, লুৰিণজ্যোতি গগৈয়ে যিকেইটা মন্তব্য কৰিছে ৰাইজৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদীৰ লগত শত্ৰুতা কৰক ৰামকৃষ্ণৰ লগত নহয় পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে পশ্চিমবংগক লৈ মনুষ্যই ভগৱানৰ লগত কেতিয়াও শত্ৰুতা নকৰে মমতা বেনাৰ্জীয়ে নিজকে ভগৱানতকৈ ডাঙৰ বুলি ভাবে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই থানা মমতা বেনাৰ্জীৰ লগতো আছে মোৰ লগতো আছে টিএমচিয়ে মোক এটা গুলি মাৰিলে মই দুটা গুলি মাৰিম বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই মই দুটা গুলি মাৰিলেহে শান্ত হ'ম মই ভয় কৰা মানুহ নহয় এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মমতা বেনাৰ্জীক লৈ মোক বাংলাদেশী মিয়াৰ ভোট নালাগে মই বাংলাদেশী মিয়ালৈ ভয় নকৰোঁ আমি সনাতনী হয় আমাৰ চুলিডালত চুব নোৱাৰে কোনোৱাই এতিয়া যুঁজিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব পশ্চিমবংগৰ পৰা গুণ্ডাৰাজ শেষ কৰি দিম মমতা বেনাৰ্জী গো মাংস খুব ভাল পায় বুলি মন্তব্য কৰিছে ৰামৰ লগত প্ৰতিযোগিতা কৰাৰ আগতে হনুমানৰ লগত প্ৰতিযোগিতা কৰক মমতা বেনাৰ্জীয়ে এই দেশ ভগৱান কৃষ্ণ আৰু ভগৱান ৰামৰ হয় গুণ্ডাবোৰক শেষ কৰি দিম এইবোৰ পশ্চিমবংগ সন্ত্ৰাসবাদী শেষ হ'ব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে উদ্ধত ভাষণ হিমন্ত বিশ্ব শৰ্মাৰ হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত গৈ যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1250 টকাত মহিলা ক্ৰয় কৰিব বিচাৰিছে বিজেপিৰ মহিলা প্ৰেম হাফ হৈ খুটি বেচ হৈ জৰাৰ দৰে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মীৰা বৰঠাকুৰীয়ে বিজেপিৰ গৰিয়ালৰ চকু পানী ৰাইজে বুজি পাইছে 29 লৈ শক্তি বৃদ্ধি কৰাৰ অভিসন্ধি মুখ থেকে খালে বিজেপিয়ে মহিলাৰ আসন এইবাৰ নিৰ্বাচনত কিয় বৃদ্ধি নকৰিলে কেৱল এই নহয় গৰিমা গাৰ্গৰ ক্ষেত্ৰত কোনজন বিজেপি নেতা থিয় দিলে চলে কৌশলে কংগ্ৰেছক মহিলা বিদ্বেষী সজাব বিচৰা হৈছিল আৰু নাৰী শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰীয়ে এনেকুৱাকৈ সৰব হৈ পৰিছে মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰীয়ে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মীৰা বৰঠাকুৰীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে 1250 টকাত মহিলাসকলক ক্ৰয় কৰি লৈছে নেকি বিজেপিয়ে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা বতৰৰ ল'ব কাল ৰূপ ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা বৰষুণ 28খন জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে দক্ষিণ শালমাৰা ধুবুৰী কোকৰাঝাৰ চিৰাঙত য়েলো এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালী বাক্সাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ তামোলপুৰ নলবাৰী কামৰূপ মেট্ৰতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি দৰং জিলাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজিতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে মাজুলী তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট গোলাঘাট কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা বৰ্তমান আপোনাৰ অঞ্চল বা জিলাত বৰষুণৰ পৰিস্থিতি কেনেকুৱা বা বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশবাসীক সম্বোধনৰ মাজতে কংগ্ৰেছক সমালোচনা কৰিছিল মোদীয়ে মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক সমালোচনা কৰিছিল মোদীৰ ভাষণৰ বিৰোধিতাৰে দিল্লীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ দিল্লীৰ ৰাজপথত মহিলা কংগ্ৰেছ তথা কংগ্ৰেছৰ কৰ্মীৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাজধানী কপালে কংগ্ৰেছে দেশবাসীক সম্বোধনৰ মাজতে কংগ্ৰেছক সমালোচনা কৰিছিল মোদীয়ে ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যজুৰি চলিব লোকপিয়ল সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া আৰু 15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যজুৰি চলিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়াক আনুষ্ঠানিকভাৱে জনালে লোকপিয়লৰ সঞ্চালক বিশ্বজিৎ পেগুৱে ৰাজ্যজুৰি চলিব লোকপিয়ল বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'